নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লাখ লাখ লোকলৈ আহিল ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে খুলি দিলে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড। প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা। আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। আমি পুনৰবাৰ জনাই আছো আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিলে চৰকাৰে। 2019 চনৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু NRCৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল আধাৰ কাৰ্ড। তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাৰ পৰা। বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল সাব কমিটি। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। নমস্কার, ঈশান এন্টারপ্রাইজের পক্ষ থেকে সমস্ত আসামবাসীকে জানাই আন্তরিক শুভেচ্ছা। আমার সঙ্গে আজকে রয়েছে জাকারিয়া ভাই। ধন্যবাদ ধন্যবাদ। ভালো লাগিল কারণ মই যেহেতু অসমৰ পৰা আহিছো ন নিউ কোচবিহার, তো এই মেশিনের বিষয়ে আমি সবিশেষ জানিম। কি আছে এইটো মেশিন? এই মেশিনটা হচ্ছে 2-in-1 রাইস মিল মেশিন। এই মেশিন দিয়ে একসঙ্গে দুটো কাজ করা যায়। যেমন একদিকে গম ভুট্টা গুঁড়ো করা যায়, তেমনি অন্যদিকে প্রতি ঘন্টায় 400 কেজি চাল ধান থেকে চাল বের করতে মানে এই মেশিনের জৰিয়তে আপোনালোকে দুটা কাম কৰিব পাৰিব। 1, 2 এয়া চাব পাৰে আপোনালোকে আৰামছে দুটা কাম কৰিব পাৰিব এই মেশিনৰ জৰিয়তে। এই মেশিনটোৰ দাম কিমান হয় বা কুৰিয়াৰ সার্ভিস দিব পাৰিবনে নাই, ইয়াৰ বিষয়ে আমি তেখেতৰ পৰা জানিম। দাম কত, রেট কিতনা है রেট? এই মেশিনটি প্রথমে 2-3 হাজার টাকা দিয়ে আপনারা যদি কেউ অনলাইন কিনতে চান তাহলে 2-3 হাজার টাকা পেমেন্ট করে বুকিং করতে হবে। তার মোটামুটি 3-4 দিনের মধ্যে আপনার বাড়িতে মেশিন পৌঁছে যাবে, তারপর পুরো টাকাটা পেমেন্ট করতে হবে। এটি 35,000 থেকে 35,000। হ্যাঁ 35,000। আচ্ছা, দোকান কত কত আছে? দোকান আমাদের রয়েছে কোচবিহার পাবলিক বাস স্ট্যান্ডে এবং আসাম মোড় বক্সিরহাটে। মানে কোচবিহার যখন বাস স্ট্যান্ড হয় তাতে এখন আছে, লগতে আছে কোচবিহার শীতলকুচি, লগতে আছে অসম মোড় মানে আসাম মোড় ন, আসাম মোড় আছে। তেখেতৰ 3টা দোকান আছে। তো আপোনালোকে কি কৰিব লাগিব, স্ক্রিনত ভাই স্ক্রিনত নাম্বার দি আছে, কন্টাক্ট কৰিব পাৰিব সেই নম্বৰে কল কৰিব আৰু এই মেশিনসমূহ ল'ব পাৰিব ন। হ্যাঁ, যদি ভিডিও চাই আহে তেন্তে ডিসকাউন্ট থাকিব? অবশ্যই ডিসকাউন্ট থাকবে। এই ভিডিও দেখে আসলে ডিসকাউন্ট থাকবে। থ্যাংক ইউ।